भगवान का हाल देखा है? ये भगवान अल्लाह अकबर ठाकुर तेरा सामने आके बैठ गया। हाँ, मेरा हाल देख। तू मुझे यहाँ बुलाया था पॉइंट बनाने के लिए। हाँ, ऑन द स्पॉट क्या हुआ? पॉइंट नहीं बनाओगे? याद रखूंगा, तुझे याद रखूंगा। ऐसा हाल करके छोड़ूंगा कि दुनिया थूकेगी तुझ पर। হ্যাঁ হ্যালো, হ্যাঁ মই কৈ আছিলো আপোনাৰ চিলভাৰ দানাটো আছে নেকি? দানাটো থাকিলে মানে বহুত ভাল হয়। প্লেটটো যে কাষত দেখিছে প্লেটটো বনাই আনিছো যে আজি গম পালো। প্লেটটো আপোনাৰ প্লেটটো মানে কি হ'ব? ৱেট বিলাকতো নিমিলে না। ৱেটটো যিটো থিকনেছ দিছিলে সিহঁতৰ যিটো কইনৰ থিকনেছ আছে সেই একজেক্ট থিকনেছতে মই আনিছো। নহয়, আপুনি যেতিয়া কাটিং কৰিব না ৱেটটো নিমিলে, এইটো মই 100% চিয়ৰ। এতিয়া শুনা, কাটিং কৰিলে ৱেট এতিয়া চাওক মোৰতো হেৰি আছে, মোৰ এই বাৰে আছে, মই বাৰৰ পৰা বনাই আছো তো। এতিয়া 500 গ্ৰামৰ এটা বাৰ লৈ গৈছিলো, সেই বাৰটো মই তাতে হেৰি কৰিলো। আৰু এনেকুৱা বাৰ আছে মোৰ, মই এটা আৰু দেখাই আছো। আপোনাক চাওকচোন, এইটো চাওক, এনেকুৱা বাৰ আছে মোৰ, মই দেখাই আছো আপোনাক। মই এটা আৰু এটা ফটো পঠাই আছো। এই এনেকুৱা বাৰ আছে মোৰ। এক মিনিট। এইবিলাক সব 99 বাৰ। ট্ৰিপল লাইনৰ হয়, তো মোক অহা নাই বাৰ। এইটো OPM বাৰ, দেখছে এইটো? মোক এই বাৰটো দি দিব, পাঁচটো নিদি বাৰটো দি দিব। বাৰটো দি মই কামটো ভাল হ'ব মানে। বাৰটো এতিয়া এইটো বাৰ খৰচ নকৰো, আগে সেইকেইটা পাতিটো দি বনাই লওক না, তাৰপিছত পিছৰ বাৰ মই এইটো ভাঙিম। আজি এটা বাৰ ভাঙিলোতো, আজি 500 গ্ৰামৰ এটা ভাঙিছো। এইটো মই গম পালো, কিন্তু কি হয় বাৰটো মোৰ আকৌ আপুনি যদি পাছ কৰিছে এইটো ৱেট নোলায়, ৱেটটো হালকা হৈ যাব। সেইটো কাৰণে মই ভাবিছিলো যদি মই বাৰটো পাই যাওঁ ভালকে হৈ যাব। আকৌ মই এইটো মেনচিং কৰিব লাগিব, এতিয়া এইটো প্ৰব্লেম। আপুনি চাওকচোন, এইটো বাৰটো আপোনাৰ মই স্পেচিফিকেশ্যন মতে বনাই, আপুনি হাতত দেখিলে গম পাব বাৰটো কাৰেক্ট মোটাই, তাতকে বেছি মোটাই আছে, আৰু একশত মাৰিলে এইটো ৰাইট চাইজ হৈ যাব। আপুনি মই ক'ত যাই দি থৈ আহিম বস্তুটো, মালটো ক'ত দি থৈ আহিম? মোক এড্ৰেছটো পঠাই দিয়ক আৰু টাইমটো কেতিয়া। আপুনি য'তে গৈছিলে তাতেই দিব লাগিব, দোকানটো তাতে। কিন্তু কথা মই আপুনি বুজিব পৰা নাই। আপুনি যোনটো পাছটো কৰিছে না, ফিটনেছটো কি হয়, চব বেলেগ বেলেগ সৰু সৰু ৰাখিছে। ইমান কেইটা মই ফিটনেছ কেনেকৈ মিলাম? আপুনি এইটো একে থিকনেছত কাটা বাৰ, একে থিকনেছত মই যিটো কইনৰ থিকনেছ যিটো স্পেচিফিকেশ্যন আছে, সেই স্পেচিফিকেশ্যনতে মই পাতিটো বনাই আনিছো। সেই পাতিটো বনাই আনিছো, মই তাকে 1 টকাকে দিছো এইটো কৰিবৰ কাৰণে। মই আৰে নাজানো, কিন্তু মই বিচাৰি গৈছিলো না, মই এইটো প্ৰথমবাৰৰ কাৰণে বনাই আছো, এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই আছো। 500 গ্ৰাম মই আজি খৰচ কৰিলো, তো এইটো আপুনি লৈ চাওক, এইটো বনাই চাওক, তাৰপিছত যদি ভাল হয় মই এনেকা নতুন বাৰ দিম, মই এতিয়া বাৰৰ পৰা বনাব পিছত। মানে এইটো আপোনাৰ বেলেগকে খৰচা হৈ গ'ল, মোক চান্দিটো ডাইৰেক্ট বাৰটো দিলে। আৰে ডাইৰেক্ট বাৰ মই এইটো একদম অৰিজিনেল OPM বাৰ হয়, এইটো মোৰ এনেকুৱা আছে। এইটো বাৰ এতিয়া মই খৰচ নকৰো, মই ইণ্ডিয়ান বাৰ এটা খৰচ কৰিছো। এইটো আমেৰিকান বাৰ হয়, এইটো মই পিছৰ বাৰ কৰিম, এতিয়া নকৰো। এইটো আপুনি এইটো কাম কৰি দিয়ক, তাৰপিছত কৰিম। ঠিক আছে, মানে এইটো মই আকৌ মেল্টিং কৰিব লাগিব। এইটো কি কৰিব লাগে কৰিব, আৰু মুঠতে কৰি দিব না আপুনি। ঠিক আছে, কৰিব লাগিব, উপায় নাই। ঠিক আছে, মোৰ অলপমান প্ৰচেছটো ডাঙৰ হৈ যায়। আৰে খৰচটো আপুনি কৈছে না 3 টকাকে লাগিব, এতিয়া 3 টকাকে মই দিবলৈ ৰাজি আছো না। 3 টকাকে লাগিব, যিটো ঠিক আছে মই আপোনাক কলো, কিন্তু কথাটো হ'ল যে আপুনি, মইতো গম পাইছিলো আপুনি মোক বাৰ দিব, এইটো কাৰণে মই 3 টকাকে কলো। নহয়, বাৰ দিম বুলি কোৱা নাই, মই পাতি দিম বুলি কৈছো। বাৰটো আপুনি পাছত মই দেখাইছো কাৰণে, আপোনাৰ বাৰটো মই পাছত দেখাইছো হে, এনেকুৱা বাৰ আছে মোৰ লগত।
সেইটো কাৰণেতো আপুনি কৰিব কি নকৰে এতিয়া কওক, সেইটোতো এতিয়া পাতি টিকিটি কৰিব কি নকৰে? পাতিটো ৰাইট চাইডত মই আজি বনাই আনিছো এক্সট্ৰা পইচা খৰচ কৰি। গম পালো। আপুনি এতিয়াতো আপুনি বুজিব পৰা নাই, আপুনি কি দোকানদাৰ নহয় নেকি? নহয়, মই আগতে জানিলে আপোনাকে ডাইৰেক্ট দিলোহেঁতেন, বাৰটোৱে দিলোহেঁতেন, বাৰ আছিল মোৰ। গম পালো। আপুনি কি দোকানদাৰ নহয় নেকি? নহয়, দোকানদাৰ নহয়, মই এটা সাধাৰণ মানুহ হয়, আচ্ছা প্ৰাইভেট পাৰ্চন। আচ্ছা মই উলুবাৰীত থাকো, অভিনৱ বৰঠাকুৰ মোৰ নাম। আচ্ছা আচ্ছা মই দোকানদাৰ নহয়, মই বিজনেছ কৰিবৰ কাৰণে কৰা নাই, এইটো মই মানুহক গিফ্ট দিম বা কিবা কৰিম এনেকুৱা। আচ্ছা মোৰ এনেকুৱা বিজনেছ কৰাৰ মতলব নাইতো। দোকানদাৰ মোক ডাইৰেক্ট এটা পাই দি দিয়ে। আৰে দোকানদাৰ হ'লে আপুনি বেলেগ ৰেট লগাব, মোক কিয় লগাই তেনেকা? আপোনাক মই দোকানদাৰ ৰেট লগাই আছো, মই মেনুফেকচাৰাৰ হয়, এইটো কথা নহয়। ঠিক আছে, মই কেতিয়া যাম, বস্তুটো কেতিয়া দিব যাম? আজিতো বৰষুণ হৈ যাব, কালি দি যাম। খালি আৰু অলপমান লেটকে আহিব, দুটামানৰ পিছত আহিব। আপুনি ঠিক আছে, 2:30মান বজাত যাম মই তাতে। ঠিক আছে হা, প্লাছ কিন্তু আপোনাৰ 5% টেক্স লাগিব। ঠিক আছে, মই এইটো আপুনি লিখি দিব না, যি আৰু এডভান্স কি লাগে মই। আৰু কিমান দিন লাগিব এইটো কৰিবৰ কাৰণে, কিমান দিন লাগিব? 2 দিনমান লাগিব। মই আপোনাক অলমষ্ট কালি দিলে 4 দিন দিম আপোনাক। ঠিক আছে, কাইলৈ মই 2:30 বজাত যাই আছো তাতে। ঠিক আছে, অকে বাই। অলমষ্ট ধৰক আপুনি ঠিক। এই দেখো 1 2 3 4 5 6 7 8 8টা আছে। 8 3 গুণ 24টা। 24টা আমি যেটা থিকনেসে বানিয়েছে ওখানে কাটে এই 24টা কয়েন বানাও। তারপর যতটুকু বাঁচবে টোটাল 500 গ্রাম আছে না, তখন সেকেন্ডারি ব্যাচে কি করো। এটা প্রাইমারি ব্যাচের যেটা আমি করেছি ওটা ভগবানের কয়েন হবে, ভগবানের হাইয়েস্ট কোয়ালিটি 999949 কোয়ালিটি। হ্যাঁ, আমি নিয়ে যাব কালকে, এগুলি নিয়ে যাব, দেখাবো। আর একটা হ্যাঁ, এই তোমাকে দেখাতে নিয়ে যাব। আর একটা কয়েন নিয়ে যাব, এটা আমি ও বলেছিল ব্ল্যাঙ্ক, এই জন্য আমি ব্ল্যাঙ্ক বলে কিনেছি, কিন্তু পিছনে সালা ওর লোগো আছে। এটা কয়েন জাস্ট প্রেস করে দেখো কি হয়, এখান থেকে কি বের হয়, এটা কি হয় দেখা যাও। এটা প্রেস এমনিই করো, বাকি এইগুলি করো, তারপরে 24টা তো এখান থেকে বের হবে, বাকি যতটুকু থাকবে ওর থেকে আরও 24-25টা জি হয় আর কি, 500 গ্রাম হবে না। हरिओम। भगवान का हाल देखा है, ये भगवान अल्लाह अकबर ठाकुर तेरा सामने आके बैठ गया। हाँ, मेरा हाल देख, तू मुझे यहाँ बुलाया था कॉइन बनाने के लिए। हाँ, ऑन द स्पॉट क्या हुआ, कॉइन नहीं बनाओगे? याद रखूंगा, तुझे याद रखूंगा, ऐसा हाल करके छोड़ूंगा कि दुनिया थूकेगी तुझ पर। चलो 14 बार बजो, देखता हूँ बजता कि नहीं।